মই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ সমস্ত শিশুসকলক জনাওঁ যে আমাৰ প্ৰথম কথাটো হৈছে পঢ়া শুনাটো 1 নম্বৰ। তাৰ দ্বিতীয়তে আছে আমাৰ ধৰ্মৰ জ্ঞানটো লাগিব, ভৌগোলিক জ্ঞান লাগিব, ৰাজনৈতিক জ্ঞান লাগিব, সমস্ত জ্ঞানৰ প্ৰয়োজন। সেয়েহে এই কলিযুগত সমস্ত জ্ঞানেই আমাক লাগিব। সেয়ে মই নৱপ্ৰজন্মসকলক অনুৰোধ জনাইছোঁ যাতে সমস্ত জ্ঞানেই তেখেতসকলে অৰ্জন কৰে আৰু পঢ়া শুনাৰ লগতে যাতে ধৰ্ম জ্ঞানো যাতে তেখেতসকলে আহৰণ কৰে, এই ধৰ্ম মাৰ্গলৈ যেন আহে, সেইটোৱেই মই মোৰ নৱপ্ৰজন্মসকলক অনুৰোধ জনাওঁ। ধন্যবাদ। মই 3য় শ্ৰেণীৰ পৰা ভাগৱত কীৰ্তন কৰিছোঁ। 3য় শ্ৰেণীৰ পৰা মই ভকতৰ সংগ লৈছোঁ আৰু ভকতৰ নিমন্ত্ৰণ ৰক্ষা কৰিছোঁ। মই 3য় শ্ৰেণীৰ পৰাই। মই এতিয়া ক্লাছ 7। পঢ়া শুনাত মোৰ অসুবিধা হয় বাৰু। মই এতিয়া অনুষ্ঠান কৰোঁতে পঢ়িবই পৰা নাই, কিন্তু ভকতৰ যিহেতু ইমান মৰম চেনেহ, সেইকাৰণে মই যাবলগীয়া হয়। লগতে মোৰ লগৰ সমনীয়াসমূহ আছে আৰু ছাৰ বাইদেউ আছে। ছাৰ বাইদেউ আৰু লগৰবোৰে মোক নোটছ দিয়ে, সহায় কৰে আৰু সেইকাৰণে মই সংবাদ মাধ্যমৰ জৰিয়তে মই মোৰ ছাৰ বাইদেউ আৰু মোৰ বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ ইমানখিনি সহায় কৰাৰ বাবে। পৰিয়ালে উৎসাহ দিয়াৰ বাবে মই আজি ইমানখিনি আগবাঢ়িছোঁ। আচলতে সমস্তৰে উৎসাহ লাগিব। আচলতে আমাক ল'ৰা ছোৱালীক মাক বাপেকেই হওক বা ওচৰ চুবুৰীয়াই উৎসাহ দিলেহে সদায় আগবাঢ়ি যায়। যদি কয় এই তই নাজানই যা, তোৰ কাম নাই বুলি যদি কয়, তাৰ মানে এইটো কামত মই নোৱাৰিম, সেই বুলি এটা মনত ভাৱ আহে। কিন্তু যদি সেই ল'ৰাটো যদি উৎসাহ দি আগবঢ়াই নিব পাৰে, সেই ল'ৰাটোৱে কিন্তু আগবাঢ়ি যোৱা এটা চান্স আছে। শেষত মই এটা চীনৰ বাণী ক'বলৈ বিচাৰিছোঁ। চীনৰ বাণীটো হৈছে যে চীনৰ জ্ঞানী সমাজে নিজৰ সন্তানসকলক এনেদৰেই আশীৰ্বাদ প্ৰদান কৰে যে হে মোৰ সন্তানসকল, তোমালোকে এই জনমত ইমানে ভাল কাম কৰা যাতে এই জনমত তোমালোকে যেন ভাৰতবৰ্ষত জন্ম ল'ব পাৰা। চীনৰ জ্ঞানী সমাজে নিজৰ সন্তানসকলক কয়। সেয়েহে আমিতো ভাৰতবৰ্ষত জন্ম লৈছোঁ, আমি সৌভাগ্যৱান। আৰু কয় যে ভাৰতবৰ্ষত জন্ম লাভ কৰা লোকেহে একেলগে 4 সম্পদ লাভ কৰে: কলিযুগ, হৰিনাম, ভাৰতবৰ্ষ আৰু নৰতনু অনুপম। এই 4 সম্পদ ভাৰতবৰ্ষীয় লোকে লাভ কৰে আৰু আমি লাভ কৰিছোঁ। আৰু আমি যদি এই 4 সম্পদ লাভ কৰি যদি ভগৱন্তৰ নাম লৈ যদি বৈকুণ্ঠলৈ যাব নোৱাৰোঁ, তেনেহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্য কথা একো নাই। সেইটোৱে মই অৱশেষত মই সকলোকে, গোটেই অসমবাসী ৰাইজকে প্ৰণাম জনাই, সকলোৱে যেন ভালে কুশলে থাকে, জীৱনটোক যে আগবঢ়াই লৈ যায়, ভালে কুশলে যেন সকলোৱে যেন ভালে কুশলে থাকে, সেয়াই মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভাল লাগিছে আৰু ৰাইজৰ ইমান মৰম, আই সমস্যাৰ ইমান মৰম, বাপ সমস্যাৰ ইমান মৰম। সঁচাকৈ আজি মোৰ যাবলৈ মন যোৱা নাই, কিন্তু কি হ'ব, আমাৰ পৰীক্ষাও এতিয়া আহিছে যিহেতু, সেইকাৰণে আমাৰ বাপ আই মাতৃ সমস্তক মই এৰি যাব লাগিব বাৰু। তাৰ পাছত আজি মই এই অনুষ্ঠানটিলৈ অহাৰ উদ্দেশ্য মই প্ৰকাশ কৰিছোঁ। মই ভাগৱত পাঠৰ মাজতে প্ৰকাশ কৰিছিলোঁ যে প্ৰথম উদ্দেশ্যটো হৈছে মোৰ নৱপ্ৰজন্মসকল, যাতে নৱপ্ৰজন্মসকলে যাতে ধৰ্ম মাৰ্গলৈ যেন আহে, সেই উদ্দেশ্যৰে মই প্ৰায় অনুষ্ঠান কৰোঁ আৰু আজি মই সেই ভাগৰ উদ্দেশ্য লৈ মই অনুষ্ঠান ভাগ কৰিছোঁ। কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ ৰঙিয়া আঞ্চলিক শাখাৰ 1 নং প্ৰাথমিক শাখাই আজি উত্তৰ ৰঙিয়া আঞ্চলিক শাখাৰ 12 নামঘৰত ৰাজহুৱাভাৱে ভাগৱত পাঠৰ যি আয়োজন কৰিছিলোঁ, এই ভাগৱত পাঠত আমি নিমন্ত্ৰণ জনাইছিলোঁ মৰিগাঁও ৰহাৰ পৰা ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰি থকা প্ৰিয় দৰ্শন ডেকা বাপজনক। তেখেত আহি আমাৰ